এতিয়ালৈকে চাগে আমি পোৰ্ট্ৰেইট হওক বা তেনেকুৱা ৱাল পেইণ্টিঙৰ কাম হওক আমি বহুত কৰিছোঁ, কিন্তু আমি এতিয়া যিটো জেগাত গৈ আছোঁ সেই জেগাটো আমাৰ কাৰণে বহুত বেছি স্পেচিয়েল। মানে অকল আমাৰ কাৰণে বুলি নহয়, কোনোবা যি মানুহে সেই কামটো হ'ব তেওঁ সকলোৰে কাৰণে এইটো কাম স্পেচিয়েল হ'ব। যি বিশেষ ঠাইৰ কথা মই কৈছিলোঁ, সেই ঠাইৰ আৰু নতুনকৈ কিবা পৰিচয় দিয়াৰ দৰকাৰ আছে জানো? 2-3 দিনৰ এই যাত্ৰাত আমি কি শিকিলোঁ নাজানো, কি বিশেষ পালোঁ সেয়াও নাজানো, কিন্তু যি অনুভৱৰ টোপোলা লগত লৈ উভতিলোঁ, যি আৱেগৰ গৰাহত উটি ভাহি নিজকে ধন্য মানিলোঁ, সেয়া যেন এক প্ৰহেলিকাতকৈ কম নহয়। হয়, জুবিনদাৰ কাহিলীপাৰাত অৱস্থিত এই ঘৰত যেতিয়া আমি ছবি আঁকিব গৈছিলোঁ, তেতিয়া সেই ৰাস্তাৰে পাৰ হৈ যোৱা প্ৰতিজন মানুহৰ যি আৱেগ, যি জুবিনদাৰ প্ৰতি মৰম, যি শ্ৰদ্ধা, যেনেদৰে তেওঁলোকে সেই ঘৰটো দেখাৰ পিছত তাত সেৱা কৰি গৈছিল, সেয়া দেখি আমি